সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল সেলফ হেল্প গ্ৰুপৰ ভেৰিফাই আৰম্ভ হৈ গ'ল। যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়া কিন্তু সেইসকল লোকৰ ভেৰিফাই আৰম্ভ হৈ গ'ল। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাৰ ফৰ্মটো জমা দিছে, তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। এটা কিন্তু ভেৰিফাই নিউ লিষ্ট আহি গ'ল। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে 10,000 টকাটো লাভ কৰিব, সেইসকলে কিন্তু এটা ভেৰিফাই লিষ্ট আহি গৈছে। যদি আপোনালোকৰ ভেৰিফাই লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। এইটো কিন্তু নিউ অপশ্যন মুকলি কৰা হৈছে। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি অলপমান তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব, ইয়াত তলত আহি যাব, ইয়াত চাব দি আছে ফাইনেন্সিয়েল ইয়াৰ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত চন আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা চন 23-24 চিলেক্ট কৰি লৈ ল'ব। একেবাৰে তলত চাব দিছে 23-24, আপোনালোকে ইয়াৰ পৰা 23-24 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট ক্লিক কৰিব, ডিষ্ট্ৰিক্টৰ নাম আহি যাব, চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয়, আপোনালোকে ইয়াত চাই আপোনাৰ গাঁৱৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, আপোনালোকে ইয়াত চাই আপোনাৰ গ্ৰুপৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে তলত চাব দি আছে চাৰ্চ, আপোনালোকে সকলো চিলেক্ট কৰি লৈ তাৰপিছত আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। পেজটো কিন্তু অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। যেতিয়া ইয়াত পেজটো লোডিং হৈ যাব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ ভেৰিফাই লিষ্টটো ইয়াত আহি যাব। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে সেলফ হেল্প গ্ৰুপৰ পইচাবিলাক লাভ কৰিব, ইয়াত কিন্তু লিষ্টবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনালোকে কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হোৱা নাই। আপোনালোকে কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে আপোনাৰ নামটো ভেৰিফাই কৰিব লাগিব, নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো